নমস্কাৰ মই সুদৰ্শন আৰম্ভ কৰিব লৈছো দা ক্ৰছ কাৰেণ্টৰ বিশেষ অনুষ্ঠান দেশ দুনিয়া ভাৰত চীন ৰাছিয়া ব্ৰাজিল দক্ষিণ আফ্ৰিকাৰে 2009 চনত গঠন হৈছিল ব্ৰিক্স এতিয়া ব্ৰিক্সত যোগ হৈছে ইৰাণ ইথিওপিয়া ইউএই আৰু ইজিপ্ত কিন্তু এই দেশসমূহৰ বিৰুদ্ধে কঠোৰ হকিয়নি প্ৰদান কৰিছে আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে 100% শুল্ক আৰোপৰ হকিয়নি ডোনাল্ড ট্ৰাম্পৰ কিন্তু কিয় এই হকিয়নি এই শুল্ক আৰোপ কৰিলে কি হ'ব ভাৰতৰ প্ৰত্যুত্তৰ কি হ'ব এই সকলো জানিম আজিৰ দেশ দুনিয়া অনুষ্ঠানটোত চনত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল ব্ৰিক্স অৰ্থনৈতিক সহযোগিতাৰ উদ্দেশ্যে সদস্য ৰাষ্ট্ৰৰ চৰকাৰৰ মাজত বিভিন্ন ক্ষেত্ৰত আলোচনা বিলোচনাই ঠাই পায় ব্ৰিক্স সন্মিলনসমূহ বৰ্তমানলৈ এই ব্ৰিক্সত সামিল হৈ আছে ভাৰত ৰাছিয়া চীন ব্ৰাজিল দক্ষিণ আফ্ৰিকা ইৰাণ ইজিপ্ত ইথিওপিয়া আৰু ইউএই অৰ্থনৈতিকভাৱে ব্ৰিক্স হৈছে এক অতিকৈ শক্তিশালী অৰ্থনৈতিক গোট ব্ৰিক্সৰ দেশসমূহত আছে বিশ্বৰ মুঠ জনসংখ্যাৰ 40% লোক তদুপৰি পৃথিৱীৰ মুঠ উৎপাদন বা ওয়াৰ্ল্ড জিডিপিৰ 37.7% আছে ব্ৰিক্স ৰাষ্ট্ৰৰ অধীনত ব্ৰিক্স ৰাষ্ট্ৰৰ সন্মিলিত প্ৰচেষ্টাত নিউ ডেভেলপমেণ্ট বেংকো গঢ় দিয়া হৈছে এই বেংকে ব্ৰিক্সৰ বিভিন্ন ৰাষ্ট্ৰক বহনক্ষম উন্নয়ন আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে পুঁজি যোগান ধৰে ব্ৰিক্সৰ শেহতীয়া সন্মিলন অনুষ্ঠিত হয় ৰাছিয়াত উপস্থিত থাকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও তাতেই লাগে গণ্ডগোল খৰ্গহস্ত হয় আমেৰিকা যুক্তৰাষ্ট্ৰ কিয়নো এই ব্ৰিক্স সন্মিলনত ৰাছিয়াই এক নতুন মুদ্ৰা প্ৰচলনৰ প্ৰস্তাৱ দিয়ে ব্ৰিক্সৰ দেশসমূহৰ মাজত হ'বলগা বাণিজ্যত আমেৰিকান ডলাৰৰ পৰিৱৰ্তে এই নতুন মুদ্ৰা ব্যৱহাৰৰ পোষকতা কৰে ৰাছিয়াই এই সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই কিন্তু এই প্ৰস্তাৱ দেখি চকু কপালত উঠে আমেৰিকাৰ কিয়নো সমগ্ৰ বিশ্বত আমেৰিকাই বিভিন্ন উপায়েৰে আমেৰিকান ডলাৰৰ আধিপত্য বিস্তাৰ কৰি আহিছে আমেৰিকান ডলাৰৰ কাহিনী এই সময়তেই বেছ গুৰুত্বপূৰ্ণ এটা সময় আছিল যেতিয়া বিশ্বৰ দেশসমূহৰ মুদ্ৰা নিৰ্ভৰ কৰিছিল দেশত মজুত থকা সোণৰ ভাণ্ডাৰৰ ওপৰত দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ব্ৰিটেন উডছ সন্ধি অনুসৰি সোণৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা হ'ল আমেৰিকান ডলাৰ আৰু অন্য দেশৰ মুদ্ৰা নিৰ্ভৰ কৰা আৰম্ভ হ'ল আমেৰিকান ডলাৰৰ ভিত্তিত অৰ্থাৎ একেকোবে বিশ্বত আমেৰিকান ডলাৰৰ আধিপত্য বিস্তাৰ হ'ল কিন্তু 1970ৰ দশকত আমেৰিকান ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনৰ সিদ্ধান্ত মৰ্মে এই ব্যৱস্থাৰো জটি পৰে আৰু বিশ্বৰ বাকি দেশৰ মুদ্ৰা কেৱল আৰু কেৱল আমেৰিকান ডলাৰৰ ওপৰত নিৰ্ভৰ কৰা আৰম্ভ হ'ল কিন্তু আমেৰিকান ডলাৰ আৰু সোণৰ ওপৰত নিৰ্ভৰশীল নোহোৱা হ'ল অৰ্থাৎ অতি সন্তৰ্পণে আমেৰিকাই সমগ্ৰ বিশ্বৰ মুদ্ৰা ব্যৱস্থাত প্ৰভুত্ব বিস্তাৰ কৰিলে তেতিয়াৰ পৰাই আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত ব্যাপক হাৰত কেৱল আমেৰিকান ডলাৰ ব্যৱহাৰ হ'বলৈ ধৰিলে বৰ্তমান সময়ত 89% আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত ব্যৱহাৰ হয় আমেৰিকান ডলাৰ তেনেকৈ আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য অব্যাহত আছে স্বাভাৱিকভাৱে ব্ৰিক্স সন্মিলনত ৰাছিয়াই নতুন মুদ্ৰা প্ৰচলনৰ কথা কওঁতে খৰ্গহস্ত হয় আমেৰিকা যুক্তৰাষ্ট্ৰ গতিকে নতুন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ব্ৰিক্সৰ দেশসমূহক দেওবাৰে তীব্ৰ হকিয়নি প্ৰদান কৰিছে যদিহে আমেৰিকান ডলাৰৰ পৰিৱৰ্তে ব্ৰিক্স দেশে অন্য মুদ্ৰাৰে আন্তৰ্জাতিক বাণিজ্য সম্পাদন কৰে তেন্তে সেই দেশসমূহত 100% শুল্ক আৰোপ কৰা হ'ব ডোনাল্ড ট্ৰাম্পে টুইটত লিখে ব্ৰিক্স দেশসমূহে ডলাৰৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰাৰ সময়ত আমি কাষত থিয় হৈ চাই থকাৰ সময় শেষ হৈছে এই দেশসমূহৰ পৰা আমি এই প্ৰতিশ্ৰুতি বিচাৰো যে তেওঁলোকে নতুন ব্ৰিক্স মুদ্ৰাৰ সৃষ্টি নকৰে বা শক্তিশালী আমেৰিকান ডলাৰৰ ঠাইত আন কোনো মুদ্ৰাৰ সমৰ্থন নকৰে অন্যথা তেওঁলোক 100% শুল্কৰ সন্মুখীন হ'ব আৰু আকৰ্ষণীয় আমেৰিকান অৰ্থনীতিলৈ ৰপ্তানি কৰাৰ আশা বাদ দিব লাগিব আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত ব্ৰিক্সে কোনোপধ্যে আমেৰিকান ডলাৰ সলনি কৰাৰ সম্ভাৱনা নাই আৰু যি দেশে এনে চেষ্টা কৰিব সেই দেশে আমেৰিকাক হাত জোকাৰি বিদায় জনাব লাগিব উল্লেখ্য যে 2022 চনলৈ ভাৰতৰ সৈতে আমেৰিকাৰ সামগ্ৰী আৰু সেৱাৰ ব্যৱসায় আছিল আনুমানিক 191.8 বিলিয়ন ডলাৰৰ ভাৰতে আমেৰিকাৰ পৰা আমদানি কৰে 73 বিলিয়ন ডলাৰৰ সেৱা আৰু সামগ্ৰী আৰু ৰপ্তানি কৰে 118.8 বিলিয়ন ডলাৰৰ সেৱা আৰু সামগ্ৰী অৰ্থাৎ ভাৰত আৰু আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ মাজত ধনাত্মক বাণিজ্যিক ঘাটি বা পজিটিভ ট্ৰেড ডেফিচিট পৰিলক্ষিত হয় গতিকে আমেৰিকাৰ শেহতীয়া হকিয়নিৰ পাছত ভাৰতে নতুন মুদ্ৰাৰ সমৰ্থন জনায় নে আমেৰিকাৰ হকিয়নি মানি লয় সেয়া হ'ব লক্ষণীয়